আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু ৪,০০০ আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ। আৰু ফাইনেলি আজি CM ছাৰে ঘোষণা কৰিলে যে অসম আৰক্ষী পুনৰ ৪,০০০ পদৰ বিজ্ঞাপন মুকলি কৰিব। বহুত ভাল খবৰ। তেখেতে ৯টা বজাত আজি ফেচবুক লাইভ আহিছিলে। ফেচবুক লাইভতে বহুতখিনি ইম্পৰ্টেণ্ট কিছুমান কথা ক'লে, যিবিলাক কথাৰ মাজতে নতুনকৈ যিসকলে নিযুক্তি পাইছিলে তেওঁলোকৰ এপইণ্টমেণ্টৰ দিনবিলাকো ঘোষণা কৰিলে। আৰু বিশেষকৈ স্পেচিয়েলি যিসকলে অসম আৰক্ষীত নিযুক্তি পাইছিলে সেই অসম আৰক্ষীত নিযুক্তি পোৱাৰ তেওঁলোকৰ দিনটো অৱশ্যে তেওঁলোকে ঘোষণা নকৰিলে, কিন্তু নৱেম্বৰ মাহতে তেখেতে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিলে। আৰু লগতে এটা কথা ক'লে যে তেখেতে ঘোষণা কৰাৰ পিছদিনাখনেই আকৌ পুনৰ অসম আৰক্ষী ৪,০০০ পদৰ বিজ্ঞাপন মুকলি কৰিব। এইটো বহুত ভাল খবৰ। আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপটো দেখিলে। আৰু বহুতে সুধি আছিলে দাদা অসম আৰক্ষী কেতিয়া আহিব কি আহিব। আৰু ফাইনেলি মই বহুতকেইটা ভিডিঅ' ভেকেঞ্চি ওপৰত বনাইছিলোঁ যে আপোনালোকে কি পদৰ ওপৰত অহাৰ সম্ভাৱনা আছে বাৰু, কিমান পদ অহাৰ সম্ভাৱনা আছে। আৰু ফাইনেলি আজি CM ছাৰে পুনৰ কৈ দিলে যে, আৰু এইটো কথা আপোনালোক সকলোৱে জানে যে CM ছাৰে যিমানবিলাক মিটিং কৰিছিলে মিটিংবিলাকত কৈয়ে আছিলে ল'ৰাবিলাকে যে দাদা ছাৰ মামা আমাক অসম আৰক্ষীৰ নতুন নিযুক্তি লাগে, কামাণ্ডো লাগে। তো এতিয়া ফাইনেলি কিহত আহিব এতিয়া ক'ব পৰা নাযায়, কিন্তু যিদিনাখন এপইণ্টমেণ্ট দিব সেই তাৰ পিছদিনাখনে গম পোৱা যাব। তথাপিতো মই বহুতকেইটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ কি অহাৰ সম্ভাৱনা আছে। আৰু এইটো কথা ঠিক আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কিন্তু একেবাৰে নক'লে CM ছাৰে নতুনকৈ নিযুক্তি হ'ব নহ'ব, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিও আছে, হয়তো আহিব পাৰে। গতিকে গোটেইখিনি বিষয়ে সামৰি লোৱা নাই, মাত্ৰ অসম আৰক্ষীৰ কথাটোকে কৈছে যে অসম আৰক্ষীৰ বিজ্ঞাপন মুকলি কৰিব ৪,০০০ পদৰ। এই ৪,০০০ পদতো গোটেইখিনি বিভাগৰে থাকিব বুলি মোৰ মনে কয়। কাৰণ কেলৈ যিখিনি আজি ৫,৫৬৩টা পদৰ ঘোষণা হৈ গৈছিলে সেইখিনি পদ আছিলে ২০২২ চনৰহে আগৰখিনি আছিলে। গতিকে ২০২৩ চনৰ পৰা আজিৰ তাৰিখলৈকে যথেষ্ট ভেকেঞ্চি আছে। অসম আৰক্ষী আজিৰ তাৰিখত প্ৰায় ৭০,০০০ মানুহৰ নিযুক্তি ভৰ্তি হৈ থকা এটা বিভাগ হয়, যিটো বিভাগত প্ৰায় আজিৰ তাৰিখত ৬০,০০০ পৰা ৭০,০০০ মানুহ নিয়োগ হৈ আছে। তেনে ক্ষেত্ৰত প্ৰত্যেকটো বছৰে প্ৰত্যেকটো মাহতে তেওঁলোকৰ বিভিন্ন বিষয়াসকল বা জোৱানসকলৰ ৰিটায়াৰমেণ্ট হৈ আছে। গতিকে সেই ভেকেঞ্চিখিনি থাকি গৈছে। সেইকাৰণে চাগে আপোনালোকৰ এই ৪,০০০ পদৰ বিজ্ঞাপন মুকলি কৰিব। কিন্তু যিমানে যি নহওক লাগিলে যদি নৱেম্বৰ মাহতেই যদি বিজ্ঞাপন মুকলি কৰে তেতিয়াহ'লে ডিচেম্বৰ বা জানুৱাৰী মাহত কিন্তু ইণ্টাৰভিউটো পাতিব, সেইটো চিয়'ৰ। কাৰণ কেলৈ এপ্ৰিলত বিধানসভা ইলেকশ্যন আছে, তাৰ আগত হয়তো এপইণ্টমেণ্ট নিদিলেও কিন্তু আপোনালোকৰ ইণ্টাৰভিউটো পাতি থৈ দিব পাৰে। গতিকে এতিয়া আপোনালোকৰ সময় একেবাৰে নাই। আৰু এতিয়া ক'তো বৰষুণৰ বতৰো নহয় বা ক'তো খুব বাৰিষাও নহয়, এতিয়া খুব খৰালি দিন। আপোনালোকে খুব একদম ভালকৈ আজিৰ তাৰিখৰ পৰা জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। আৰু লগতে অকল ফিজিকেল ক্ষেত্ৰত চালে নহ'ব, আপোনালোকে অলপ যিখিনি ৰিটেনৰ কাৰণে যিখিনি প্ৰয়োজনীয় হয় কিতাপ পত্ৰ বা পঢ়া শুনা, সেইখিনিও আপোনালোকে নিয়াৰিকৈ কৰি যোৱা। একদম সময় খুব কম আছে, মাত্ৰ 1 মাহ আছে। ডিচেম্বৰ মাহটো আছে, নৱেম্বৰ আজি ধৰি লওক 6 তাৰিখ হ'ল। আৰু মই ভিডিঅ'টো ৰাতি বনাইছোঁ কাৰণে অলপ আন্ধাৰ হ'ব পাৰে, আপোনালোকে এইটো চাব। আপোনালোকক ভাল খবৰটো দিওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যিমানে যি নহওক লাগিলে ভাল লাগিছে। অলৰেডি বহুতখিনি ল'ৰা এইবাৰ কোৱালিফাইড হ'ব নোৱাৰিলে, এইবাৰ যাতে আপোনালোক সকলোৰ কোৱালিফাইড হওক তাকে কামনা কৰিছোঁ। আৰু এতিয়া ৰাতি প্ৰায় 10:39 হৈছে। তো মই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ যাতে ভাল খবৰটো দিওঁ। কিন্তু যিমানে যি নহওক লাগিলে SI পৰা আৰম্ভ কৰি কামাণ্ডো SIটো আহিব, আৰু SI আহিব, হয়তো পোষ্টটো কম হ'ব পাৰে। আগৰ দৰে 147 নহ'ব পাৰে, এইবাৰ অলপ কম হ'ব পাৰে। বাকী ABUB আহিব চিয়'ৰ। আৰু মই ফায়াৰ ছাৰ্ভিচৰ কথা কৈছিলোঁ, ফায়াৰ ছাৰ্ভিচো এইবাৰ আহিব পাৰে। গতিকে বহুত দিনৰ মূৰত 2022 চনতে ফায়াৰ ছাৰ্ভিচ আহিছিলে, এতিয়া অহা নাই। আৰু APRতো অলপ চান্স কম থাকিব, কাৰণ কেলৈ APRও কেইবাবাৰো এপইণ্টমেণ্ট হৈ গ'ল। তাৰপিছতে কামাণ্ডো কিন্তু কম আহিব পাৰে, কিন্তু পদ খুব কম আহিব সম্ভাৱনা। কিন্তু কামাণ্ডোৰ SI অহাটো চিয়'ৰ। আৰু যিমানে যি লাগিলে মোৰ ABUBটো মেইন, আৰু ABUB আহিব। বাকী যিখিনি চায়েন্স, বহুতে মোক চায়েন্সৰ কেণ্ডিডেটে কয় দাদা APRও আহিব নাই বা ফায়াৰ আহিব নাই। গতিকে এইটো সময়ে ক'ব আহিব নাই, কিন্তু ফায়াৰৰ চান্স এটা আছে, কিন্তু APRৰ চান্সটো খুব কম আছে। বাকী যিখিনি নহওক আপোনালোকৰ ভাল খবৰটো দিলোঁ। আপোনালোকে খুব ভালকৈ প্ৰিপেৰেশ্যন কৰক, আৰু নেক্সট কিবা আপডেট পালে নিশ্চয় আপোনালোকলৈ জনাম। গতিকে ৰাতিখন আপোনালোকলৈ ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, লাইক এটা দিব। আৰু মই ভিডিঅ'ত লাইক খুব কম পাওঁ। আৰু শেষত আপোনালোকে পুনৰ কওঁ, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ' ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। সকলো ভালে থাকক, ধন্যবাদ।